আপোনালোকে জানে যে ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি অসমৰ জাতীয় জীৱনৰ উন্নয়নৰ কাৰণে বা অসমবাসীক অকৃত্ৰিমভাৱে সহায় আগবঢ়াই থকাৰ কামত ব্ৰতী হোৱা মহানুভৱসকলক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ কথা ঘোষণা কৰিছিলোঁ। ভাৰতৰ বিভিন্ন ৰাজ্যত এই অসামৰিক সন্মানৰ ব্যৱস্থা আছিলে, কিন্তু আমাৰ ৰাজ্যত এনে ধৰণৰ অসামৰিক সন্মানৰ ব্যৱস্থা নাছিলে। কেবিনেটত প্ৰায় দুবাৰ তিনিবাৰ আলোচনা কৰাৰ পিছত আমি তিনিটা বঁটা আমি নিৰ্বাচন কৰি উলিয়াইছিলোঁ। এটা হ'ল যিটো আটাইতকৈ সৰ্বোচ্চ অসামৰিক সন্মান, তাক আমি অসম বৈভৱ নামে নামাকৰণ কৰোঁ। আৰু অসম বৈভৱ যিজন ব্যক্তিয়ে পাব তেখেতক এটা সন্মানেৰে সৈতে বিভূষিত কৰা হ'ব আৰু আনুষংগিকভাৱে চৰকাৰে কিছু কৃতজ্ঞতাৰ চিন স্বৰূপে কিছু সা সুবিধা আগবঢ়াই থাকিব। তেওঁৰ চিকিৎসাৰ সময়ত তেওঁৰ পুৰস্কাৰ, এই ধৰণৰ ব্যৱস্থা যাক আমি ইতিমধ্যে আপোনালোকক জনাইছিলোঁ। যিটো দ্বিতীয় অসামৰিক সন্মান হ'ব সেইটোৰ নাম হ'ব অসম সৌৰভ। যিটো হায়েষ্ট হ'ব সেইটো অসম বৈভৱ, ছেকেণ্ডটো হ'ব অসম সৌৰভ। অসম সৌৰভ বঁটা সেই একেধৰণে আমি তিনিজন ব্যক্তিক দিয়াৰ আমাৰ কল্পনা আছিল। এইবাৰ অলপ বাঢ়িব, কিন্তু প্ৰত্যেক বছৰে তিনিগৰাকী ব্যক্তিয়ে অসম সৌৰভ বঁটা পোৱাৰ বাবে তেওঁলোকক নিৰ্বাচিত কৰা হ'ব। আৰু ফাইনেলি যিটো থাৰ্ড চিভিলিয়ান বঁটা হ'ব সেইটোৰ নাম হ'ব অসম গৌৰৱ। অৰ্থাৎ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ। যদি বঁটাকেইটা আপোনালোকে চাই, অসম গৌৰৱ যদি লৈ আহে, অসম বৈভৱটো আনক, অসম বৈভৱটো দেখুৱাওক। समित असम वैभव को दिखाइए। असम वैभव को दिखाइए। आमार अहोमर जितो राज्यिक गज हिसापे आमी रिकगनाइज करूँ हलंगक। सो हलंगर पातर उपरत अहोमिया जापिरे एतो अहोम वैभव आमी बटा आमी चिनाक्तकरण करिছোঁ। हलंग गছৰ पातर उपरत अहोमिया जापि এইটো হ'ব অসম বৈভৱ। আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতো you can bring it in. So অসম সৌৰভ অসমৰ আমাৰ যিটো বটা বুলি খৰাই বুলি আমি যিটো কওঁ, খৰাইখনক মাজত ৰাখি অসম সৌৰভ বটা আমি দিব গৈ আছোঁ। আৰু ফাইনেলি যিটো অসম গৌৰৱ, সেই অসম গৌৰৱ বটাটো আমাৰ যি গায়ন বায়নৰ সংস্কৃতি বা আমাৰ সত্ৰীয়া সংস্কৃতিক মাজত ৰাখি আমি অসম গৌৰৱ বটাটো দিবৰ কাৰণে গৈ আছোঁ। সো জাপি, খৰাই আৰু আমাৰ গায়ন বায়নৰ দৃশ্যৰে আমি তিনিটা বটা নিৰ্বাচিত কৰিছোঁ। অসম বৈভৱ বটাত 5 লাখ টকা থাকিব। ব্যক্তিজনৰ শাৰীৰিক অসুস্থতাৰ সময়ত তেওঁলোকক চৰকাৰে বছৰি 2 লাখ টকালৈকে চিকিৎসা সাহায্য বা চিকিৎসাৰ ব্যৱস্থা কৰি দিব। আৰু প্ৰয়োজন হ'লে তাতকৈ ওপৰতো প্ৰয়োজন হ'লে আমি কৰিব পাৰোঁ। অসম সৌৰভৰ বটাৰ মূল্য বা বটাৰ মূল্য ঠিক নাথাকে, বটা হিচাপে 4 লাখ টকা আগবঢ়োৱা হ'ব।
আৰু তেখেতৰো মেডিকেল ট্ৰিটমেণ্টৰ বাবে বছৰি 2 লাখ টকাতকৈ 2 লাখ টকালৈকে চৰকাৰে দায়িত্ব ল'ব ইন কেছ অফ হস্পিটেলাইজেশ্যন। আৰু অসম গৌৰৱতো 3 লাখ টকা পুৰস্কাৰ হিচাপে পাব আৰু তেখেতসকলৰ হস্পিটেলাইজেশ্যন আদিৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব আপ টু ₹2 লাখ। যিবোলে মেডিকেলাইজ হৈছে কোনোবা নাৰ্ছিং হোমত আছে বছৰি ইমান টকা চৰকাৰৰ পৰা তেওঁলোকে পাব। অসম বৈভৱ বঁটা যিজনে পাব তেওঁলোকক ৰাজ্য চৰকাৰে 5 লাখ টকা আৰু তেওঁৰ যিটো মেডিকেল ইলনেছ বা মেডিকেল ট্ৰিটমেণ্টৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। অসম বৈভৱ। অসম সৌৰভ 4 লাখ টকা হ'ব, কিন্তু তেওঁলোকৰ মেডিকেল ট্ৰিটমেণ্ট বছৰি আপ টু 2 লাখ টকালৈকে চৰকাৰে দায়িত্ব ল'ব এনুৱেলি। আৰু অসম গৌৰৱ ইয়াতে আমি 3 লাখ টকা দিম আৰু বছৰি 2 লাখ নহয় আমি 3 লাখ টকালৈকে চাম। মোৰ অলপ ভুল হৈছিল, সৌৰভতো 3 লাখ গৌৰৱতো 3 লাখ আপ টু 3 লাখ আমি মেডিকেলাইজেশ্যনৰ কষ্ট আমি বিয়াৰ কৰিম। তেওঁলোকে অসম ভৱন অসম হাউচ আদিত কোনো ধৰণৰ ভাড়া আদি নিদিয়াকৈ থাকিব পাৰিব আৰু তেখেতসকলক সকলো চৰকাৰী অনুষ্ঠানত নিমন্ত্ৰণ কৰা হ'ব। তাৰ বাবে এটা ৰিপাব্লিক ডে গণৰাজ্য দিৱস এইবিলাকত এটা সুকীয়া আসনৰ ব্যৱস্থা কৰা হ'ব। অসম গৌৰৱ আমি পুৰস্কাৰত 3 লাখ টকা মানুহ টোটেল এই বঁটা বছৰত 19 জনে পাব। এই বছৰ অকণমান আমাৰ হেৰি হৈ আছে, মেজেছে বোলা হৈছে। চ' এই বছৰ অকণমান আমাৰ আগত সিদ্ধান্ত আছিল যে এজনক আমি অসম বৈভৱ দিম, 3 জনক অসম সৌৰভ দিম আৰু বাকী কেইজনক আমি অসম গৌৰৱ দিম 15 জনক। কিন্তু এইবাৰ বিশেষ পৰিৱেশত অলপ অসম সৌৰভ 2 জন বাঢ়িছে, অসম গৌৰৱ 2 জন কমিছে, কিন্তু টোটেল নাম্বাৰ ইজ এট 19। আৰু এই বিষয়ে এই বঁটাটো প্ৰতি বছৰে আমি অসম দিৱসৰ দিনাখন দিম। বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিল চুকাফাই আৰু তেখেতৰ সোঁৱৰণ কৰি আমি ৰাজ্য চৰকাৰে অসম দিৱস পালন কৰোঁ আৰু অসম দিৱসৰ দিনা এই বঁটাটো প্ৰদান কৰা হ'ব। কিন্তু এই বছৰ অসম দিৱসৰ দিনাখন যদিও মই অসম বৈভৱ ঘোষণা কৰিলোঁ, আমি অকণমান নতুন কাৰণে গোটেই ব্যৱস্থাখিনি বহুত গাঁৱৰ পৰা ৰিপৰ্ট আনিবলগীয়া হোৱাৰ কাৰণে এই বছৰ আমি 2 ডিচেম্বৰত ইয়াক দিব নোৱাৰিলোঁ। এই বছৰৰ বঁটাটো আমি 24 জানুৱাৰীত দিম। কিন্তু পৰৱৰ্তী বছৰবিলাকৰ পৰা এই বঁটাটো 2 ডিচেম্বৰত সদায় দিয়া হ'ব। আৰু এই বঁটাটো যেতিয়া আমি দিম তাত যি ধৰণে ভাষণ আদি হৈ বঁটা থাকে সেইটো নকৰি যি ধৰণে ভাৰত ৰত্ন আদি অনুষ্ঠান কৰা হয় সেই ধৰণেহে এই বঁটাটো প্ৰদান কৰা হ'ব। এই বছৰ 24 জানুৱাৰী আৰু অহা বছৰৰ পৰা এইটো 2 ডিচেম্বৰ। প্ৰতীকী অৰ্থত এইবাৰ অসম বৈভৱ বঁটাটো মই 2 ডিচেম্বৰ তাৰিখে ঘোষণা কৰিছিলোঁ যাতে এটলিষ্ট আমি এটা ট্ৰেডিশ্যন এটা আৰম্ভ কৰিব পাৰোঁ। কিন্তু অহা বছৰৰ পৰা সেইটো আমি সদায় 2 ডিচেম্বৰতে আমি দিম আৰু তাৰ ব্যৱস্থাৱলী আগৰ পৰাই লোৱা হ'ব। আৰু এই বঁটাটো পিপলছ এৱাৰ্ড হ'ব। পোৰ্টেল খোলা যাব, পোৰ্টেলত মানুহে ৰিকমেণ্ডেশ্যন কৰিব আৰু ৰাইজৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত এখন অফিচাৰ্ছ লেভেল কমিটি আছে, এখন মিনিষ্ট্ৰিয়েল লেভেল কমিটি আছে। এই 2টা পৰ্যায়ত এটা স্কুটিনি কৰাৰ পিছতহে এই এৱাৰ্ডকেইটা দিয়া হ'ব।
আৰু এই এৱাৰ্ডকেইটা আমি সেইসকল ব্যক্তিক দিব খোজো যিসকল ব্যক্তিৰ অৱদানে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। কোনোবা এজন বহুত সমাজৰ বিদগ্ধ ব্যক্তি হ'ব পাৰে, কিন্তু তেওঁ হয়তো ডাইৰেক্টলি মানুহৰ জীৱনত ইম্পেক্ট কৰা নাই। যিহেতু সাহিত্যিক পেঞ্চন, ক্ৰীড়া পেঞ্চন, সাংস্কৃতিক পেঞ্চন নিজৰ প্ৰতিভাৰ কাৰণে আছে, এইটো ব্যক্তিগত প্ৰতিভাৰ কাৰণে দিয়া নহয়। এই সন্মানটো দিয়া হ'ব যাৰ ব্যক্তিগত প্ৰতিভাই সমাজক উজ্বলাই তুলিছে। এটা হ'ল আমাৰ মই ফাৰ্ষ্ট ডিভিজন পালোঁ, মই ফাৰ্ষ্ট ষ্টেণ্ড কৰিলোঁ, মই ডক্টৰ হ'লোঁ, মোৰ পৰিয়ালটো চলাইছোঁ, দেট ইজ ওৱান থিং। কিন্তু মই ডক্টৰ হৈ মানুহক বিনামূল্যে ট্ৰিটমেণ্ট কৰি আছোঁ। ইট ইজ নট এবাউট ইণ্ডিভিজুৱেল এচিভমেণ্ট, কাৰণ ইণ্ডিভিজুৱেল এচিভমেণ্টৰ কাৰণে অসমত বিভিন্ন ধৰণৰ বঁটা আমি দি আছোঁ। শ্ৰীমন্ত শংকৰদেৱ বঁটা, বিভিন্ন ধৰণৰ প্ৰায় 30-32টা বঁটা আমি দিওঁ। গতিকে ইট ইজ নট ফৰ ইণ্ডিভিজুৱেল এক্সেলেঞ্চ। যাৰ ইণ্ডিভিজুৱেল প্ৰতিভাই হাজাৰজনৰ জীৱনত প্ৰভাৱিত কৰিছে, সেইজন ব্যক্তিলৈকেহে এই অসামৰিক সন্মান আগবঢ়োৱা হ'ব। চ' ইট ইজ নাথিং এবাউট যে মই খুব ডাঙৰ জাৰ্নেলিষ্ট, মই এজন খুব ডাঙৰ সাহিত্যিক, মই এজন বৰ ডাঙৰ ৰাজনীতিবিদ, মই এজন ডাঙৰ ক্ৰীড়াবিদ। চ' ক্ৰীড়াবিদ হোৱাৰ পিছত মোৰ প্ৰতিভা আছিলে, কিন্তু সেই প্ৰতিভাৰে মই আৰু 10জন স্পৰ্টছ পাৰ্চন উলিয়াব চেষ্টা কৰিছোঁ নে নাই। চ' ইট উইল ট্ৰেভেল বিয়ণ্ড ইণ্ডিভিজুৱেল এচিভমেণ্ট। চ' এই বঁটাটোৰ বিশেষত্ব হ'ব যে ব্যক্তিগত প্ৰতিভাই হাজাৰজনৰ মুখলৈ হাঁহি আনিব পাৰিছে নে নাই। চ' এই বঁটাটোৰ এটা বিশেষত্ব থাকিব, অলপমান আন বঁটাতকৈ বেলেগ হ'ব। আমি যোৱা 6 মাহ চিন্তা চৰ্চা কৰাৰ পিছত মই অত্যন্ত গৌৰৱেৰে সৈতে মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ সৈতে মই এই বছৰৰ এই অসামৰিক সন্মানখিনি আজি ঘোষণা কৰিব খুজিছোঁ। আপোনালোকে জানে যে অসম বৈভৱ আমি শ্ৰী ৰতন নাভাল টাটা তেখেতলৈকে আগবঢ়াইছোঁ। অসমৰ মাটি আৰু বায়ুৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই, আৰু আজিৰ দিনটোত তেখেত কোনো ব্যৱসায়ৰ লগত জড়িত নহয়। তেওঁৰ কোনো ব্যৱসায় বাণিজ্য আদিৰ লগত তেওঁ কোনো প্ৰকাৰে জড়িত নহয়, আৰু তেওঁ বৰ্তমান উদ্যোগপতিতকৈও ফিলান্থ্ৰপিষ্ট হিচাপেহে তেখেতৰ নাম ভাৰতে বা বিশ্বত তেখেতৰ নাম উজ্বলিছে। অসমৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগেদি আমি যিখন 16খন কেঞ্চাৰ হস্পিটালৰ কামত আগবাঢ়িছোঁ, আৰু যাৰ 10খন হস্পিটাল এই বছৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব, আৰু মেন পাৱাৰ আদি সংগ্ৰহ কৰাৰ পিছত আমি এপ্ৰিলৰ ভিতৰত ইয়াক আৰম্ভ কৰিব খুজিছোঁ। এই গোটেই প্ৰজেক্টটোত এংকৰিং বা এই গোটেই প্ৰজেক্টটোত উদ্যোগ লৈছিল শ্ৰী ৰতন টাটা ডাঙৰীয়াই। অসমৰ লগত তেওঁৰ বহুদিনীয়া পুৰণি সম্পৰ্কৰ ওপৰত তেখেতে এনে এটা প্ৰকল্প আমাক চিন্তা কৰিব কৈছিল, আৰু টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ সহযোগত আজি এই প্ৰকল্পটোৱে মূৰ দাঙি উঠিছে। অসমবাসীৰ প্ৰতি এই অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ ৰাইজে এই বছৰ তেখেতক অসম বৈভৱ আঁচনি সন্মানেৰে সন্মানিত কৰিছে। আমি অসম সৌৰভ আঁচনিৰ বাবে আমি কেইগৰাকীমান ব্যক্তিক নিৰ্বাচিত কৰিছোঁ, আৰু তাৰ ভিতৰত আমি অকণমান চাইছোঁ যে যাৰ ব্যক্তিগত প্ৰতিভাৰ কাৰণে অসমৰ নামটো উজ্বলিছে বিশ্বৰ মানদণ্ডত। কাৰণ আমাক জাতিটোক জীয়াই থাকিবৰ কাৰণেতো আমাক ব্ৰেণ্ড এম্বেচেডৰ লাগিব। প্ৰথমতে অসম সৌৰভ আঁচনিৰ বাবে আমি প্ৰথমগৰাকী ব্যক্তিক আমি নিৰ্বাচিত কৰিছোঁ।
সেইজন হ'ল প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৌৰী। তেখেত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ আছিলে। তেওঁ নিউয়ৰ্ক একাডেমি অফ ছায়েন্সৰ সদস্য আৰু তেখেতৰ অসাধাৰণ ব্যক্তিত্বই অসমৰ শিক্ষা জগতলৈ এক বিশেষ বৰঙণি আগবঢ়াইছিলে। বহুত ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আহিছিলে। গতিকে অসম সৌৰভ আঁচনিৰে আমি প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৌৰীক নিৰ্বাচিত কৰিছোঁ। ছেকেণ্ড, আমি এইবাৰ অসম সৌৰভ আঁচনি আগবঢ়াইছোঁ NHCMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ। যোৱা 2 বছৰ ধৰি কোভিড মহামাৰীৰ বিৰুদ্ধে চলা সংগ্ৰামখনত অত্যন্ত নীৰৱেৰে দিনে প্ৰায় 20 ঘণ্টা কেতিয়াবা 19 ঘণ্টা নীৰৱে কাম কৰি থকা আৰু আমাৰ কোভিড যুদ্ধখনত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ডাইৰেক্টৰ ডক্টৰ লক্ষ্মণন এছক আমি অসম সৌৰভ আঁচনিৰে সন্মানেৰে বিভূষিত কৰিছোঁ। তৃতীয়জন ব্যক্তি হ'ল ডক্টৰ দীপক চান্দ জৈন। তেখেত ফৰ্মাৰ ডাইৰেক্টৰ অফ শচীন গ্ৰেজুৱেট ইনষ্টিটিউট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, ইউনিভাৰ্চিটি অফ বেংকক। তেওঁ ডিন অফ নৰ্থ ৱেষ্টাৰ্ণ আৰু নগাঁৱৰ ল'ৰা। গোটেই বিশ্বতে অসমৰ নাম উজ্বলাইছে। গতিকে আমি দীপক চান্দ জৈনক তেজপুৰৰ ইউনিভাৰ্চিটি অফ কেলগ স্কুল অফ মেনেজমেণ্ট, তাতো তেখেত আছিলে 2001 পৰা 2009লৈকে। তেওঁ ডিন অফ নৰ্থ ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিজ কেলগ স্কুল অফ মেনেজমেণ্ট। প্ৰফেচাৰ দীপক চান্দ জৈন, যোন তেজপুৰৰ হয়, তেখেতক আমি এই বছৰ অসম সৌৰভ আঁচনিৰে সন্মানেৰে বিভূষিত কৰিছোঁ। চতুৰ্থতে আমি আগবঢ়াইছোঁ শ্ৰীমতী লভলীনা বৰগোহাঁই। সেই বিষয়ে মই ভাবোঁ যে বিশেষ কোৱাৰ প্ৰয়োজন নাই। লভলীনা বৰগোহাঁইক আমি অসম সৌৰভ আঁচনিৰে সন্মানিত কৰিছোঁ। আৰু পঞ্চমত আমি অসম সৌৰভ আঁচনি আগবঢ়াইছোঁ শ্ৰী নীলপৱন বৰুৱা। তেখেতৰো অৱদানৰ বিষয়ে খুব সম্ভৱ আমি বহলাই কোৱাৰ প্ৰয়োজন নাই, আপোনালোক সকলো অৱগত। প্ৰত্যেক বছৰে আমি 3জনক অসম সৌৰভ দিব লাগে, এইবাৰ আমি 5জনক দিছোঁ। স্বাভাৱিকভাৱে অসম গৌৰৱ 15জনৰ জেগাত আমি 13জনক দিব খুজিছোঁ। আমি অসম গৌৰৱ আঁচনি আগবঢ়াব খুজিছোঁ প্ৰথম শ্ৰী মুনীন্দ্ৰ নাথ নাথে, ACS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ। আজি মই অত্যন্ত গৌৰৱেৰে জনাওঁ যে অসমে প্ৰায় প্ৰথম পালি ভেকচিন দিয়াৰ কাম শেষ কৰিছে। দ্বিতীয় পালি ভেকচিনো আমি সময়মতে শেষ কৰিম। নিৰবিচ্ছিন্নভাৱে যোৱা 1.5 বছৰ সমগ্ৰ দিন নিশাই গোটেই ভেকচিনেশ্যনৰ কামটোক সফলতাৰে ৰূপায়ণ কৰাৰ আঁৰত তেখেতৰ অৱদান আছিলে আৰু তেখেতক আমি অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰিছোঁ। দ্বিতীয়তে আমি অসম গৌৰৱৰ সন্মান যাচিব খুজিছোঁ ডক্টৰ বসন্ত হাজৰিকা। হি ইজ প্ৰফেচাৰ অফ গুৱাহাটী মেডিকেল কলেজ। যিসকলৰ পালমিনাৰী মেডিচিনৰ যিসকলৰ কোভিড হৈছিল বা হৈছে, তেওঁলোকে গুৱাহাটী মেডিকেল কলেজৰ হস্পিটালত যোৱা 2 বছৰ ধৰি ডক্টৰ বসন্ত হাজৰিকাই নিৰলস চিত্তে আগবঢ়োৱা সেৱাৰ বিষয়ে অৱগত। তেখেতক মই মেডিকেল কলেজৰ অধ্যক্ষৰ পদো যাচিছিলোঁ, কিন্তু তেখেতে মোক কৈছিলে যে মই ছাৰ্ভিচ কৰি ভাল পাওঁ আৰু তেওঁক সেইকাৰণে আমি অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰিছোঁ। তৃতীয়তে আমি আগবঢ়াব খুজিছোঁ শ্ৰী আকাশজ্যোতি গগৈ। আপোনালোকে যিসকলে অলপমান অসমৰ এগ্ৰিকালচাৰ ভেটেনেৰী ছেক্টৰটো জানে, তেওঁলোকে জানিব যে যোৰহাটত বাহুবলী বুলি এটা কণীৰ ব্ৰেণ্ড আকাশজ্যোতি গগৈয়ে ডেভেলপ কৰিছে আৰু অসমৰ যুৱক যুৱতীক
চৰকাৰী চাকৰিৰ পৰা আঁতৰি আহি আত্মনিৰ্ভৰশীল হোৱাৰ বাবে প্ৰেৰণা যোগাইছে। আমি এগ্ৰো বিজনেছ কোম্পানী নৰ্থ ইষ্ট এগ্ৰো প্ৰডাক্ট এণ্ড ছাৰ্ভিচেছ যোৰহাটৰ স্বত্বাধিকাৰী শ্ৰী আকাশজ্যোতি গগৈক অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিছোঁ। তাৰপিছত আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী মনোজ কুমাৰ বসুমতাৰী। এখেতৰ যিসকলে গোটেই উত্তৰ অসমত গাহৰিৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে মনোজ বসুমতাৰী এজন পথপ্ৰদৰ্শক। আৰু চিম্বায়টিক ফুডছ প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী তেওঁ আৰম্ভ কৰিছিলে। কমাৰ্চিয়েল পিগাৰীৰ বাবে তেওঁ নেডাৰলেণ্ড আৰু বেলজিয়ামত ট্ৰেইনিং লৈছিলে। আৰু অসমত পিংক ৰিভলিউশ্যন যিটো আমি আৰম্ভ কৰাৰ কথা কৈছোঁ তাত তেওঁ নেতৃত্ব লৈছে। মনোজ কুমাৰ বসুমতাৰী এতিয়া চিলাপথাৰ, ধেমাজি, জোনাই এই সমগ্ৰ অঞ্চলটোত যিসকলে গাহৰি ব্যৱসায় কৰে তেওঁ এজন অভিভাৱকত্বৰ দৰে দায়িত্ব পালন কৰিছে। আৰু অসমীয়া যুৱকক আত্মনিৰ্ভৰশীলতাৰ পথত যোৱাত মনোজ কুমাৰ বসুমতাৰী এক প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। গতিকে তেখেতকো আমি অত্যন্ত গৌৰৱেৰে সৈতে অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। পঞ্চমত আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী খৰসিং তেৰণ। তেখেতে মাউণ্ট এভাৰেষ্টলৈকে তেখেতে আৰোহণ কৰিছে আৰু অসমৰ পৰ্বতৰোহণৰ যি এক বুৰঞ্জী বা আমাৰ যিটো খেলা বা ক্ৰীড়া তাত অত্যন্ত নীৰৱে বৰঙণি আগবঢ়াই আহিছে। শ্ৰী খৰসিং তেৰং তেখেত কাৰ্বি আলঙৰ আৰু তেখেতক আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। ষষ্ঠতে আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰীমতী ববী হাজৰিকা। তেখেত তিনিচুকীয়া জিলাৰ মিলিজুলি আত্মসহায়ক গোটৰ এগৰাকী সদস্য। লকডাউনৰ সময়ত তেখেতে লাঞ্চ বক্স বনাই লাৰু পিঠা সুমুৱাই তেখেতে এটা স্বাৱলম্বিতাৰ কাৰণে এটা নতুন কাম আৰম্ভ কৰিছিল। NH38ৰ কাষত তেওঁৰ ষ্টল এটাও আছে আৰু যথেষ্টখিনি আত্মনিৰ্ভৰশীলতাৰ পথত মানুহক আগুৱাই লৈ যোৱাৰ বাবে তেখেত এক প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। শ্ৰীমতী ববী হাজৰিকা। সপ্তমত আমি আগবঢ়াইছোঁ এই বঁটা শ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউ। আপোনালোক সকলোৱে জানে যে অসমৰ গুণমালা, নামঘোষা, ভগৱত গীতা এই গোটেইবিলাক তেওঁ গামোচা আৰু কাপোৰত বব পাৰে আৰু তেখেতে এই ধৰণৰ কামেৰে বহুজনক অসমৰ হস্ততাঁত শিল্পটোৰ প্ৰতি আকৰ্ষিত কৰিছে। হেমপ্ৰভা চুতীয়া বাইদেউকো আমি এই বঁটাৰে বিভূষিত কৰিছোঁ। অষ্টমত আমি এই বঁটা আগবঢ়াইছোঁ শ্ৰীমতী নমিতা কলিতা। তেখেত অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কাম কৰে ANM। যিসকলে কেতিয়াবা আমাৰ ভেকচিন ল'ব গৈছে বাইদেউক দেখা পাব 1 লাখ ব্যক্তিক তেওঁ ভেকচিন দিছে। এই মুহূৰ্তলৈকে 1 লাখ মানুহক তেওঁ নিজে অকলে ভেকচিন দিছে। নমিতা কলিতাক আমি ANM, তেওঁৰ ঘৰ হাতীগাঁও চেৱালী পথ বাইলেন, আমি নমিতা কলিতাক এই বঁটাৰে বিভূষিত কৰিছোঁ। অষ্টমত এই বঁটা আগবঢ়াইছোঁ বনিতা মমিন। তেওঁ এগৰাকী আশা ৱৰ্কাৰ। এখন গাঁৱত 1200 গাৰো বা আন জনজাতিৰ লোকে ভেকচিন নোলোৱাৰ বাবে সিদ্ধান্ত লৈছিল। এখেতে মানুহখিনিক ভেকচিন দিব চেষ্টা কৰোঁতে গাঁৱৰ মানুহে এখেতক ফাইনো কৰিছিল। কিন্তু নিৰলসভাৱে মানুহৰ লগত কাম কৰি মানুহক বুজাই আজি সমগ্ৰ গাঁওখনকে তেওঁ ভেকচিনেট কৰিব পাৰিছে। গতিকে আমি শ্ৰীমতী বনিতা মমিন
তেওঁ চাৰিদুৱাৰ শোণিতপুৰৰ 1 নম্বৰ ফুলগুৰি গাঁৱৰ শোণিতপুৰ জিলাৰ তেখেতকো আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। আমি অসম গৌৰৱ বঁটা আগবঢ়াব খুজিছোঁ শ্ৰী ধৰণীধৰ বড়ো। কাজিৰঙাৰ যি কনজাৰভেশ্যনৰ আমাৰ গৌৰৱ উজ্জ্বল ইতিহাস আছে, সেই ইতিহাসত ধৰণীধৰ বড়োৰ অৱদানৰ কথা আমি সকলোৱে জানো। ধৰণীধৰ বড়োক আমি অত্যন্ত সন্মানেৰে সৈতে এই বছৰৰ অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ। 11 নম্বৰ বঁটা আমি আগবঢ়াইছোঁ শ্ৰী কৌশিক বৰুৱাক। তেওঁ এগৰাকী এগ্ৰ' এক্সপৰ্টাৰ আৰু অসমৰ নেমু, ভোট জলকীয়া আদি তেওঁ বাহিৰলৈকে এক্সপৰ্ট কৰিছে আৰু অসমীয়া যুৱকৰ স্বাৱলম্বিতাৰ এক আদৰ্শ হৈ পৰিছে। কৌশিক বৰুৱাকো আমি এই বছৰৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। আমি শ্ৰীমতী কল্পনা বড়ো, তেওঁ ওদালগুৰিৰ অংগনবাদী কৰ্মী। আমাৰ মল নিউট্ৰিশ্যন যি চাইল্ড থাকে, আমি চেম বুলি কওঁ বা বিভিন্ন ধৰণৰ যি পোষণ অভিযান আমি চলাইছিলোঁ, তেখেতে অনবদ্য অৱদান আগবঢ়াইছিল শিশুসকলৰ স্বাস্থ্যৰ উন্নয়নৰ কাৰণে। আৰু সেই সন্মানৰ বাবে কল্পনা বড়ো, আমাৰ অংগনবাদী কৰ্মী, তেখেতক আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। শেষৰগৰাকী আমি ব্যক্তিক সন্মানিত কৰিব খুজিছোঁ ডক্টৰ আসিফ ইকবাল। তেখেত বি বৰুৱা কেঞ্চাৰ হস্পিটালত বন মেৰু ট্ৰান্সপ্লাণ্ট এই যিটো প্ৰজেক্ট তেখেতে আৰম্ভ কৰিছে, আন প্ৰাইভেট নাৰ্ছিং হোম আদি লোভনীয় কাম বাদ দি কেঞ্চাৰ বেমাৰীৰ কাৰণে বন মেৰু ট্ৰান্সপ্লাণ্টৰ এটা উইং বা প্ৰজেক্ট প্ৰথমবাৰৰ বাবে ৰাজ্যখনত ডক্টৰ আসিফ ইকবালে আৰম্ভ কৰিছে আৰু মানুহ উপকৃত হৈছে, মানুহৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে। ডক্টৰ আসিফ ইকবালক আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। এই 13গৰাকী ব্যক্তিয়ে এই বছৰ অসম গৌৰৱ পাব আৰু সেইধৰণে সৰ্বমুঠ 19গৰাকী ব্যক্তিক আমি এই বছৰৰ অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি আমি কওঁ, সৰ্বোচ্চ অসামৰিক বঁটাৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ। আৰু আপোনালোকক আমি লিষ্ট কোনে কিহৰ কাৰণে পাইছে, কিছু নাম আমি নাজানো, আপোনালোকক আমি ইয়াৰ গোটেই উইথ বায়'ডাটা আমি এখন আপোনালোকৰ গ্ৰুপত আমি চাৰ্কুলেট কৰি দিম। কিবা যদি আপোনালোকৰ 2-এটা প্ৰশ্ন ইয়াৰ ভিতৰতে, আজি আৰু মই বেলেগ প্ৰশ্নৰ উত্তৰ নিদিওঁ, ইয়াৰ ভিতৰতে যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। এইবাৰ অলপ মিক্স আছে। আমাৰ ডেপুটি কমিশ্যনাৰ, ডিপাৰ্টমেণ্টছ অকণ যিহেতু এইবাৰ আমি পৰ্টেল খোলা নাছিলোঁ, গতিকে এইবাৰ অলপ পিপলছ ৰিকমেণ্ডেশ্যনতকৈ ৰিচাৰ্চ বেছ বেছি হৈছে, কিন্তু অহাবাৰৰ কাৰণে ইট উইল বিকাম এ পিপলছ বেছ, পিপলছ ৰিকমেণ্ডেশ্যনৰ ওপৰত হ'ব। আৰু আপোনালোকে বঁটাটোৰ নামখিনি দেখিয়ে গম পাইছে যে আমি বঁটা দিয়াৰ পৰম্পৰাগত ব্যৱস্থাটোৰ পৰা আঁতৰি গৈছোঁ। স্যাৰ, আমি দেখা খুব ভিতৰুৱা গাঁৱত কোনোবাই খুব ভালকৈ কাম কৰি আছে, মিডিয়াৰ নিউজবিলাক আহি থাকে, গতিকে সেই তালৈকে পোৱাৰ ব্যৱস্থাটো কেনেকুৱা? এইবাৰ আমি আগতে কৈছোঁ যে পৰ্টেল খোলা থাকিব, গতিকে সাংবাদিক, সমাজকৰ্মী বা যোনে বিচাৰে তেওঁলোকে তেওঁলোকৰ নামবোৰ ৰিকমেণ্ড কৰিব পাৰিব। আৰু 2 ডিচেম্বৰৰ আগতে আমি ক্ষেত্ৰভিত্তিক অনুসন্ধান চলাই অহা বছৰৰ অসামৰিক সন্মানবিলাক আমি আগবঢ়াম। জনা আৰু নজনা, কিছু জনা মানুহেও অসমক সেৱা কৰে, কিছু নজনা মানুহেও কৰে, তাৰ এটা ভাল মিশ্ৰণ এটা আমি কৰিব খুজিছোঁ। আৰু পৰ্টেলটো খোলাব, তেতিয়া আমি পেপাৰত এডভাৰটাইজ দিম যে আজিৰ পৰা পৰ্টেলটো খুলিছে, মানুহে আগবঢ়াব।
কোনোবা গাঁৱত কোনোবা ক্লাব এটাইও জনজীৱনক সলনি কৰিছে ইয়াত NGO ইয়াত ইনষ্টিটিউশ্যনেও পাব পাৰিব এনেকুৱা নহয় যে ব্যক্তিয়ে অহাবাৰৰ পৰা ইনষ্টিটিউশ্যনকো আমি ইয়াত ৰাখিছোঁ Well, another issue regarding the Omicron, which is arrived. Let us not speak to that. For Omicron and others, Health Minister will speak to you. Let us not dilute today's, because it is a solemn occasion for all of us. So, ধন্যবাদ